আজি ভাল লাগিছে মোৰ ইটছ এ ভেৰি গুড এক্সপিৰিয়েঞ্চ ফিউচাৰ এক্সপিৰিয়েঞ্চসকলৰ কাৰণে মেছেজ বুলি ক'লে বেলেগ কোনো এটা হৈছে যিহেতু প্ৰিপেৰেশ্যন জাৰ্ণিটোত আহিছে নিজৰ ওপৰত বিশ্বাস থকাটো দৰকাৰ চেল্ফ কনফিডেন্সটো থাকিব লাগে অলপ ডিচিপ্লিন হ'ব লাগে আৰু বেছি কুইক ৰিজাল্ট এক্সপেক্ট কৰিব নালাগে নিজৰ কামটোত বেছি ফ'কাছ কৰিব লাগে আৰু মানে বস্তুটো এনেকুৱা ভালদৰে ছাৰ্ভিচটো কেনেকুৱা হয় ইয়াৰ ফাংচনছ এণ্ড ডেলিভাৰেবলছ কি থাকে সেইটো জানিলেতো ভাল যদি ৰিয়েলি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে পুৰা ভালদৰে হাৰ্ডৱৰ্ক কৰি লাগিব লাগে আৰু মই ভাবোঁ যে কেৱল চিলেবাছ বা বুকিছ নলেজ এটা লৈ থাকিলে একচুৱেলি অভাৰঅল ভিউটো পোৱা নাযায় গতিকে বাহিৰা কিতাপ পত্ৰ অলপ পঢ়িব লাগে নিউজ পেপাৰ চিউজপেপাৰ পঢ়িব লাগে বাকীটো ৰেগুলাৰ যিবোৰ কোৰ্চ মেটেৰিয়েল সেইবোৰতো পঢ়িবই চ' অভাৰঅল মই ভাবোঁ যে মানে এটা হোলচেম মানে ডাইমেনশ্যন এটা লৈ থাকিলে ভাল ছ'চাইটিখনত কি চলি আছে কি নাই চলা চ' ডেটছ ইট নিজৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি গ'লে ভাল আৰু